নিকুঞ্জ এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকক SS লেভেলৰ গ্ৰেড 3 এক্সামৰ ইংলিছ মক টেষ্ট 14টা লৈ আহিছো। তোমালোকে এই মক টেষ্টটো এটেন্ড কৰিব পাৰা। ফাৰ্স্ট কোৱেশ্চনটো হৈছে shows the correct synonym of the word আবুদান। আবুদানৰ সমাৰ্থক শব্দটো কোনটো? A, B, C, D। তোমালোকক মই 10 সেকেন্ড সময় দিছো। আৰু এইখিনিতে কথা এটা কও, মই ইয়াৰ অসমীয়া মিনিংটো লৈ আহা নাই, কাৰণ ভিডিওটো বহুত দীঘলীয়া হ'ব, সেইবাবে মই লৈ আহা নাই। তোমালোকে ইয়াৰ অসমীয়া মিনিংটো চাই লবা। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে বি, প্লেন্টিফুল। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে বি। নেক্সট কুৱেশ্চন, shows the correct antonym of the word hostile। A, B, C, D। ইয়াৰ বিপৰীত অৰ্থটো কি? তলৰ কোনটো? হষ্টাইলৰ ৰাইট এনসাৰ। তোমালোকক মই প্ৰতিটো কুৱেশ্চনত 10 সেকেন্ড সময় দি যাম। ইয়াৰ ৰাইট এনসাৰটো হৈছে ডি, ফ্ৰেন্ডলি। ডি। নেক্সট কুৱেশ্চন নাম্বাৰ 3, select the correct word to fill in the blank. The teacher dash the student for their hard work। তলৰ কোনটো খালি ঠাইটোত শুদ্ধ হ'ব? কোনটো দিলে? অপচন এ, অপচন বি, অপচন সি, অপচন ডি। ইয়াৰ ৰাইট এনসাৰটো হৈছে সি। ইয়াৰ ৰাইট এনসাৰটো হৈছে কি? সি। Next question, number 4, identify the part of speech of the underlined word. She quickly finished her homework। Option A, option B, option C, option D। right answer to তোমালোকে কোৱা। তোমালোকক মই 10 সেকেন্ড সময় দিছো। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব সি, এডভাৰ্ব। সি। নেক্সট কুৱেশ্চন নাম্বাৰ 5, shows the correct subject verb agreement in the sentence the dog dash in the park। A, B, C, D। ইয়াৰ শুদ্ধ এনসাৰটো তোমালোকে কোৱা। মই তোমালোকক 10 সেকেন্ড সময় দিছো। তোমালোকে যদি এনেকুৱা ম্যাথ, ৰিজনিং, জিকে, জিএস, কাৰেন্ট এফেয়াৰ, ষ্টেটিক জিকে আৰু ইংৰাজীৰ যদি এনেকুৱা মক টেষ্ট তোমালোকক লাগে, তেনেহলে তোমালোকে মোক কমেন্ট। নাম্বাৰ 5, ৰাইট এনসাৰটো হৈছে এ, ৰানছ। দ্য ডগ ৰানছ ইন দ্য পাৰ্ক। ইয়াৰ সঠিক উত্তৰটো হৈছে এ। নেক্সট কুৱেশ্চন নাম্বাৰ 6, select the correct option। She dash finish the work by tomorrow। তলৰ কোনটো শুদ্ধ উত্তৰ হ'ব? A, B, C নে D? তোমালোকক মই 10 সেকেন্ড সময় দিছো। তোমালোকে 10 সেকেন্ড সময় ভিতৰত তোমালোকে কোৱা ইয়াৰ সঠিক উত্তৰটো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টুমৰো। একেলাইনতে হ'ল এইটো, অকমান ফুল হৈ গ'ল মোৰ টাইপিং হেৰিত, মানে এটা লাইনতে থাকি গ'ল বাৰু, একো নাই। নেক্সট কুৱেশ্চন নাম্বাৰ 7, shows the word that is a synonym of amicable।
নাম্বাৰ এ নাম্বাৰ বি নাম্বাৰ সি নাম্বাৰ ডি ইয়াৰ ৰাইট এনসাৰটো তোমালোকে কোৱা আৰু তোমালোকে কেইটা এটেন্ড কৰিব পাৰিছা তোমালোকে কমেন্টত মোক জনাই দিবা 7 নাম্বাৰ ৰাইট এনসাৰটো হৈছে বি ফ্ৰেন্ডলি বি তোমালোকক মই সময় দি গৈছো তোমালোকে মই কোৱাৰ আগতে তোমালোকে যদি সঠিককৈ ক'ব পাৰিছা তোমালোকৰ 80% ইংৰাজীৰ তোমালোকে মক টেষ্টত এটেন্ড কৰিব পাৰিছা ইয়াৰ লগতে মই যিখিনি কোৱেশ্চন দি গৈছো এইখিনি বিটিআৰৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ হয় আৰু ইয়াৰ লগতে এইখিনি মই মিলাই চাইছো যে এসএসসি হক এডিআৰই হক অন্য গভৰ্ণমেন্ট জবে হক যিকিটা সিনোনিম এন্টোনিম মই দি গৈছো বা স্পেলিং এৰৰ্স বা যিবোৰ মই দি গৈছো সেইখিনি সেম হয় আৰু সেম খিনিয়ে ৰিপিট হৈ থাকে যিকোনো এক্সামতে নহক কিয় কেৱল ইংৰাজী যে এনেকুৱা হয় তেনে নহয় ৰিজনিংও হয় মেথছও হয় আৰু জিকে জিএস বুৰো হৈ থাকে কারেন্ট এফেয়ার স্ট্যাটিক জিকেৰ বাদে নাম্বাৰ 7 ইয়াৰ ৰাইট এনসাৰটো তোমালোকক মই অলপ আগতে দি গৈছো ন ফ্ৰেন্ডলি ঠিক আছে নেক্সট নাম্বাৰ 8 আইডেন্টিফাই দ্য কারেক্ট প্ৰিপজিশন ইন দ্য সেন্টেন্স she is good dash mathematics a হবনে b হবনে c হবনে d হব তোমালোকক মই 10 সেকেন্ড সময় দি দিছো তোমালোকে 10 সেকেন্ডৰ সময়ৰ ভিতৰত ক'ব লাগিব ইয়াৰ সঠিক উত্তৰটো হৈছে at b ইয়াৰ সঠিক উত্তৰটো হৈছে b Next question shows the correctly spelled word. অৰ্থাৎ ইয়াৰ তলৰ এটা শুদ্ধ আছে যেটো নেকি আমাৰ স্পেলিংত ভুল হোৱা নাই বাকি কিটা তিনিটাই ভুল হৈছে ইয়াৰ শুদ্ধটো কোনটো তোমালোকে কোৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ Next question number 10 identify the error in the sentence he don't know the answer mo okoman pronunciation okoman bhul hoi thake hetu tumaloke ঠিক কৰি লবা দে মই তোমালোকে চাই লবা আৰু মোৰ অকমান pronunciation মই আগতে কৰিছো মোৰ pronunciation অকমান ভুল হয় সেইকাৰণে মই কিছুমান অকমান কঠিন যি কিটা পাও মই নিজে এটা মই কৈ দিয়া নাই এটো মই খোলাখুলিকৈ কৈ দিছো আৰু মোৰ যিখিনি নলেজ আছে মই সেইখিনিহে দিছো মই এক্সট্ৰা কিবা কবৰ পৰা চাই ফালে এনেকুৱা দিয়া নাই Number 10 identify the error in the sentence he did not know the answer ইয়াৰ সঠিক উত্তৰটো তোমালোকে কোৱা ইয়াৰ সঠিক উত্তৰটো হৈছে সি নাম্বাৰ সি did not stop working Next question complete the sentence with the correct conjunction she was tried dash she did not stop working Number A number B number C number D ইয়াৰ ভিতৰত কোনটো শুদ্ধ তোমালোকে কোৱা আৰু মোৰ নয়েজটো বেছি আহিছে নেকি তোমালোকে জনাই দিবা মই যেহেতু মই মুকলি ঠাইত আছো আৰু বতাটো বহুত দি আছে তোমালোকে মোৰ ভয়েসটো অলপমান কিবা বাফাৰিং হোৱা যেন পাইছা নেকি এটো মোক কৈ দিবা ইয়াৰ সঠিক উত্তৰটো তোমালোকে ক'ব পাৰিছা না নাই ইয়াৰ সঠিক উত্তৰটো হৈছে because Next question 12 shows the correct option
the exam was dash then accept sorry expect accept নহয় expect মোৰ বলৈছে টু মই কৰিছো expect A B C D ইয়াৰ রাইট आंसर টু তোমালোকে কোৱা ইয়াৰ রাইট आंसर টু হৈছে C more ইয়াৰ রাইট आंसर টু হৈছে C more Number 13 select the correct form of the verb by the time he dash the train arrive ইয়াৰ right answer to তোমালোকক মই 10 সেকেন্ড সময় দিছো ইয়াৰ right answer to হৈছে A will have live ইয়াৰ right answer to হৈছে A হেকৰ প্ৰশ্নটো লৈ আহো আৰু হেকৰ প্ৰশ্নটো তোমালোকক হোমৱৰ্ক দি যাম তোমালোকে মোক কমেন্টত জনাই দিবা shows the correct indirect speech he said I will go to the market number A number B number C number D ইয়াৰ right answer টো তোমালোকে মোক কমেন্ট কৰি জনাই দিবা ভিডিওটো যদি তোমালোকে ভাল পালা তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা আৰু যদি তোমালোকে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি লবা ইয়াৰ PDF ফাইলটো মই টেলিগ্ৰাম চেনেলত দি দিম তোমালোকে টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা আৰু যি সকলে মোৰ টেলিগ্ৰাম চেনেলটো এতিয়ালৈ জয়েন হোৱা নাই তেওঁলোকে এই QR কোডটো দি জয়েন হ'ব পাৰিবা লগতে মই ডেসক্ৰিপচনত ইয়াৰ লিংকটো দি দিম তোমালোকে জয়েন হ'ব পাৰিবা থ্যাংক ইউ ধন্যবাদ